বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভংগ হ'ব নেকি বিজেপি অগপৰ মিত্ৰতা। মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভ অগপ কৰ্মীৰ। আৰম্ভ অভিযোগ প্ৰত্যাভিযোগ। অগপৰ ভোট নালাগে বিধায়ক ৰমাকান্ত দেউৰীক। সন্মুখত 2024 বিধানসভা নিৰ্বাচন। 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া আউল লগা পৰিলক্ষিত হৈছে অগপ বিজেপিৰ মিত্ৰতাত। মৰিগাঁৱত অগপ বিজেপিৰ মিত্ৰতাৰ মাজত এতিয়া তীব্ৰ অসন্তুষ্টিৰ প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ক্ষোভ এতিয়া অগপ কৰ্মীসকলৰ। মৰিগাঁও বিধান পৰিষদত অগপ বিজেপিৰ মিত্ৰতাত ফাট মেলিছে। ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সংবাদমেল অগপ মৰিগাঁও জিলা সমিতিৰ। অগপ বিজেপিৰ মিত্ৰতা নামানে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। NRCত অগপ নামৰ বিধ্বংসীকাৰী দলটোৱে 1951ৰ পৰিৱৰ্তে 1971 কৰিলে। অগপ জন্ম হ'ল এটা বিশেষ সম্প্ৰদায়ক ৰক্ষণাবেক্ষণ দিবলৈ। অসম গণ পৰিষদ মৰিগাঁও সদৰস্থিত জিলা কাৰ্যালয়ত মৰিগাঁও জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে। সভাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মৰিগাঁও সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰাত্মক অভিযোগ উত্থাপন কৰি অগপ জিলা ৰাজেন বৰাই উল্লেখ কৰি কয় যে বিধায়ক ৰমাকান্ত দেউৰীয়ে নামানে অগপ বিজেপিৰ মিত্ৰতা। অগপৰ ভোট নালাগে বিধায়ক ৰমাকান্ত দেউৰীক। আগন্তুক নিৰ্বাচনত অগপৰ মিত্ৰতা নোহোৱাকৈ তেওঁ অৱতীৰ্ণ হ'ব। অগপ দলে অসমৰ সমাজ জীৱনত বিৰূপ প্ৰতিক্ৰিয়া কৰা বুলিও কোৱাৰ অভিযোগ NRC 1951 হোৱাৰ বিপৰীতে অসমৰ NRCত 1971 চনটো কাৰ্যকৰী কৰিলে। ৰাইজৰ মাজত অগপ সোমাব নোৱাৰা কৰি বিজেপিয়ে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। বিধায়কগৰাকীয়ে অগপ মৰিগাঁও জিলা সমিতিক এনেদৰে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক নিৰ্বাচনত ৰমাকান্ত দেউৰীক নেতৃত্ব দিলে তেওঁৰ বিৰুদ্ধে বিৰোধিতা কৰিব বুলিও জানিবলৈ দিয়ে অগপৰ নেতৃত্বই। বিধানসভা নিৰ্বাচনত টিকট প্ৰত্যাশীৰ তালিকাত যদি ৰমাকান্ত দেউৰী থাকে তেতিয়াহ'লে সঁচাকৈ অগপই বিৰোধিতা কৰিব নেকি ৰমাকান্ত দেউৰীৰ, সেয়া সময়ত হ'ব লক্ষণীয়। মৰিগাঁও বিধানসভাত যেতিয়া আমি এই কথাখিনিৰ কাৰণে আমি গ'লোঁ, আমি ৰমা দেউৰী আমি সমষ্টি বিধায়কগৰাকীৰ ওচৰলৈ আমি গ'লোঁ। যোৱা 14 জুলাই তাৰিখে আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ। 14 জুলাই বিয়লি 4 বজাত, সেইদিনাখন ৰবিবাৰ আছিল, আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ। আমি প্ৰায় 12জন আমাৰ বিষয়ববীয়াক লৈ 3খন গাড়ী আমি তেখেতৰ ওচৰলৈ পদাৰ্পণ কৰিছিলোঁ। তেখেতে আমাৰ লগত আহিয়ে যিখিনি তেখেতৰ বক্তব্য, সেই বক্তব্যই আমাক খুব আঘাত দিয়াৰ এটা উপক্ৰম হ'ল। গতিকে যেনে আমাৰ দলৰ লগত অসম গণ পৰিষদৰ লগত কোনো ধৰণৰ আলোচনা কৰাত তেওঁ পোষকতা নকৰে আৰু অসম গণ পৰিষদৰ মিত্ৰতা তেওঁ মানি নলয়। গতিকে অসম গণ পৰিষদত মই একো কাম বা কোনো ধৰণৰ আলোচনা